আৰু কিমান বাট চাম ইহঁতবোৰ কাৰো কোনো খবৰেই নাই চাৰিওফালে সৈন্য গ'ল এতিয়ালৈকে কাৰো দেখা দেখিয়ে নাই কাৰো খবৰেই নাই মই কি কৰোঁ এতিয়া মোৰ ছোৱালীজনী বা ক'ত কেনেকৈ আছে মোৰ আইজনীও তো কলৈ গ'লিগৈ গুটি গুণ্ডাই তাইকো মলোৱাৰ দৰে নহয় এনেকুৱা হ'ব নোৱাৰে মোৰ আইজনী জীয়াই আছে মোৰ সোনকালে মোৰ কাষলৈ আপুনি চাই থাকক কেনেকৈ বহি ছোৱালীজনী যে অত সময় ঘৰত নাই আপোনাৰ অলপো দুখেই নাই বাপেকটো হৈ যে এনেকৈ চাই থাকিবলৈ পাৰিছে মানিছোঁ আৰু আপোনাকো মইনো কি কওঁ চাৰিওফালে সৈন্য পঠিয়াইছা দেখোন তুমি ইমানবোৰ সৈন্য বিচাৰি গৈছে মইনো অকলে ক'ত কি কৰিবলৈ যাওঁ আনিব সিহঁতে তাইক বিচাৰি যোৰ পৰা হ'লেও গুটিকো ধৰি আনিব তুমি মোৰ ওপৰতে এনেকৈ খং কৰি আছা যে দিলে আজি আকৌ ঠেকেচা মাৰি মা মই মৰিলো আজি মই চফা ইয়াত দেখোন চবৰে চকু টেলেকা ৰজা ৰাণী পহৰি চবে মোৰ ফালে বৰ বেয়াকেহে চাই আছে দেখোন একেবাৰে মাৰিয়ে পেলাব চাগে মোক এতিয়া মা বচোৱা আমি তাইক বচালো মোৰ আইজনী কি হ'ল তহঁত কোনে কি কৰিলি হিলিলা উঠ কি হ'ল তোৰ কোনে কি কৰিলে কচোন ক তোৰ এই অৱস্থা তই কলৈনো গৈছিলি পিছে এইবাৰো মাংকা ধুদুৱাই গুটিক ফচালে বেচেৰা ইটোৰ পাছত সিটো মিছা বদনামত বৰ বেয়াকৈ ফচিবলৈ ধৰিলে মাংকাই ক'লে সেইটো বদমাছে গুটি গুণ্ডাই কৰিলে আৰু ৰাণীমা আমি গৈ নোপোৱা হ'লে কি জানি হিলিলাক সি মাৰিয়েই পেলালেহেঁতেন ৰাণীমা কৃষ্ণ ভাল আমি গৈ পালো বুলিয়ে বেচাৰি যেনে তেনে বাচিলে আইজনীও তোৰ লগত হাৰামীটোৱে এইবোৰে কৰিলেনে তাক মই কেতিয়াও বাচি যাবলৈ নিদিওঁ তোক দিয়া শাস্তিৰ প্ৰতিটো মুহূৰ্তৰ বাবে শাস্তি দিম মই তাক যা এতিয়া এইক যতন কৰি থগৈ আমি এতিয়া এই বদমাছটোৰ বিচাৰ কৰোঁ মোক আকৌ ফচালে মানে এইডালে মাংকা মইনো তোৰ কোন জন্মৰ শত্ৰু আছিলো মোক এবাৰ নহয় দুবাৰকৈ ফচালিছ দে তই মইনো এতিয়া কোনফালৰ পৰা কেনেকৈ কি কৰি বাচো মোক বুজি পোৱা এজনীহে আছিলে হিলিলা সেইজনীও ঢেল পোঙা দিলে ভগৱানে বৰ বেয়া খেল খেলি আছে মোৰ লগত এবাৰ নদীত উটুৱাই জীৱটো নিব নোৱাৰা দেখি এবাৰ জংঘলীৰ মুখৰ আগত পেলালে মোক নিচাই নিহে আহিব মানে মই একো গম নাপাওঁ মই কাকো একো কৰা নাই ৰাণীমা মই ৰাতি সপোনতে উঠি গৈছিলোঁ মৰুৱাক মৰাটো দূৰৰ কথা সি মৰিলে বুলি মোক হিলিলাই কওঁতেহে মই গম পাইছিলোঁ ৰাতি কি হৈছিলে সিদিনা মই নিজে গম নাপাওঁ মহাৰাজ ৰাতিপুৱা হাবিৰ মাজত সাৰ পাই ইয়ালৈকে আহিছিলোঁ মই একো কৰা নাই মোক মাৰি নেপেলাব ৰাণীমা এনেকৈয়ে সত্যান মাংকাই গুটিক মৃত্যুমুখলৈকে ঠেলি দিলে গুটিয়ে সিহঁতক সঁচা কথাবোৰ বাৰে বাৰে ক'লে যদিও অবুজন হৈয়ে থাকিলে মাংকা সত্যানে সকলোকে বৰ বেয়াকৈ ঠগিলে গুটিক ৰাণীয়ে একেদিনাই জীয়াই পুতিব খুজিছিল যদিও দয়ালু মহাৰাজে গোটেই জীৱন কাৰাগাৰত ৰখাৰ কথা ক'লে অৱশেষত মহাৰাজৰ সিদ্ধান্তকে শেষ সিদ্ধান্ত বুলি সকলোৱে মানি ল'লে মোক নামাৰিবি হিলিলা তই উঠ নহ'লে ইহঁতে মোক মাৰিয়ে পেলাব এতিয়া হিলিলা মোক বচা তই বচাহি বল একদম জোৰ লগা মোমাই কোৱা বাটেৰে গৈ থাকিলে আৰু মাত্ৰ এদিনৰ বাট নদীখনত পানীও বেছি নাই হিলে জঁপিয়াই যা ইমান দূৰ ৰাস্তা আহিব পাৰিছোঁ আৰু এদিনৰ বাটনো কি আহি থাকোঁতে আগৰ নিচিনা কষ্ট নাই পোৱা হ'লেও গাটো জোকে পোকে খাই যেনেকুৱাহে দমন কৰি পেলাই আছে নকবি আৰু বুজিছ গোটেই তেজো ওলাই যায় আছোঁতে ঘৰলৈ গৈ পাওঁগৈ মানে গোটেই বেমাৰহে ওলাবগৈ যেন পাইছোঁ দেই মোৰ পিঠিটো জোকে খাই কি অৱস্থা কৰি থৈ দিছে চাওনি কালি যে ভাগৰ লাগোতে গছজোপা তলত শুইছিলোঁ বেয়া জোক আছিলে নহয় তহঁতক খালে যদিও গমেই নাপালি চাগে তহঁতি ভয় খাবি বুলি মই নকলোঁ যেনিবা মোৰ কথাটো ওচৰতে জুই একুৰা জ্বলাই পিঠিটো জুইতে ৰাম হেক দিলোঁ তাৰপিছতে 12টামান জোক টপককৈ হৈ পৰিছে তহঁতক নকলোৱে ভয় খাবি বুলি ধেত্তেই ব'ল এতিয়া সেইটো ক'বা পালেগে ব'ল সেইটো কি বস্তু আকৌ বৰ নাওখনৰ নিচিনাকৈ উটি আহিছে যে এইফালে নাও নে জাহাজ এইটো দেখোন আমাৰ নিচিনাই মানুহ ক'ৰ পৰা কেনেকৈ উটি আহিলে হয় এইটো আমাৰ নিচিনাই মানুহ মানে হাবিত থকা বন মানুহ পগলাকেইটা ক'ৰ পালিগে চাহিও এইটো কি এটা ওলাইছে চাহ এইটো কি এটা ওলাইছে মই ইয়াৰ পৰা যাবলৈ লৈছিলোঁ আঁতৰতে এনেকৈ উটি অহা দেখি ৰৈ দিলোঁ আকৌ
এইটোৱে হাঁহ পালে কেনেবাকৈ আমাক খাই নেপেলাইতো। এইটো দেখোন একেবাৰে বন গাহৰিটোৰ নিচিনাহে লাগিছে। এতিয়া মানুহ নাখায়, এইটো কি জান? টক 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 টক। কি মাথাটো বেয়া হ'ল নি এইটো? মোৰ মাথা বেয়া হোৱা নাই, তহঁতৰবোৰহে বেয়া হৈছে। কেলে শ্বাহৰুখ খানৰ চিনেমাখন নাই চোৱা নি, চেন্নাই এক্সপ্ৰেছ? তাত এনেকুৱা এটা ওলোৱা নাছিলে নি বন মানুহ? এইটো বন মানুহ আকৌ। অঁ হয়তো আকৌ বন মানুহ এইটো। বন মানুহ বুলিতো ময়ো জানিছোঁ, কিন্তু এইটো ক'ৰ পৰা কেনেকৈ আহিলে সেইটোৱে ডাঙৰ কথা। কোনোবাই মাৰি কাটি উটুৱাই দিয়া নাই এইটো। দেখি মৰাটো যেনহে লাগিছে। চাওঁগৈ নে নাচাওঁগৈ ওচৰৰ পৰা? তহঁতকেইটা সঁচাকৈ বৰ অকৰা হৈ আছে দেই। বন মানুহে এইটো একো নকৰে নহয় আমাক। কেনেবাকৈ নাও চলাই চলাই ইয়াৰ ভাগৰ লাগিলে চাগে। আমি অনা খোৱা বস্তুকে দুটামান দিব পাৰিম নহয় ইয়াক খাবলৈ। বল উঠাই চাওঁগৈ। বন মানুহ হ'লেও আমাৰ নিচিনা মানুহে বাৰু, উঠাই চাবগৈ পাৰি। মোৰ কিন্তু সিমান এটা মন নাছিলে দেই, কিন্তু তহঁতি কৈছ যেতিয়া বল নহ'লে চাওঁগৈ ওচৰৰ পৰা। বল বল বল। ঐ ককাই ককাই। ঐ পগলা, কি কৰিছ তই? শুৱাই আছনে উঠাই আছ? তোৰ মাতটো ওলোৱাই নাই দেখোন, নে ভয় লাগিছে? অকণমান ডাঙৰকৈ মাত আকৌ। ঐ বন মানুহটোক ককাই বুলি মাতিলে বুজি পাব জানো? তাৰ ভাষাতে মাতিব লাগিব চাগে। টক 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 টক। দুৱানি এখন তেনেকৈ টুকৰ মাৰি আছ যে। মই নাজানো, তই নিজে উঠাই দিয়া। ঐ ককাই ককাই। ঐ কাকাই। ইমানকৈ চিঞৰোতেও নাই উঠা যে, এইটো কি বস্তু আকৌ? নে এইটো মৰা মানুহ চাগে। মৰা মানুহৰ গাবোৰ বোলে চেঁচা চেঁচা হয়, গাটো বোলে লৰচৰ নকৰে, গোটা হৈ থাকে। চুইয়ে চাওঁচোন কি হয়। ঐ এইটো চাই লাভ নাই, এইটো মৰা মানুহ, পলাই ইয়াৰ পৰা। মৰা মানুহে নি এইটো? ঐ ন ইয়াক দেখি এতিয়া আমি এনেকৈ পলালে নহ'ব নহয়। এই হাবিখনত যে ই আমাৰ চকুৰ আগত এনেকৈ আহি দেখা দিলেহি মৰা মানুহটো হৈ, তাৰো চাগে কিবা এটা কাৰণ আছে। তোক যে চালিয়া বাবাই সেইবোৰ কিবা কিবি ঔষধবোৰ দিছিলে, সেইবোৰ আছেনে নাই? আছে। তাৰ পৰাই কিবা এটা উলিয়াই খুৱাই দেচোন, নহ'লে বাচি যাবও পাৰে নহয়। কিজানিবা নাই মৰা চাগে, হ'বও পাৰে আকৌ। ঐ ন খুৱাই দেচোন, খুৱাই দে, কিবা হয়। ৰ নহ'লে।